কলাক্ষেত্ৰলৈ বুলি গৈ আছোঁ। এয়া বেটাৰী ৰিক্সাত মই থকা জেগাৰ গুৱাহাটীৰ ওচৰৰে হয়। মই থকা এয়া 50 টকা লৈছে, একেবাৰে সময় গৈছেগৈ। 30 টকা আছিল আগত, কিন্তু ভাল লাগিল। গোটেই ফুল তেতেলী এইবিলাক দেখা পাইছেনে? মই থকা জেগা মানে মই দিল্লীৰ পৰা আহিলে য'ত থাকোঁ আৰু সেইখিনি জেগা। এয়া বৰ্গেনভেলিয়া, কাগজ ফুল বেলেগ বেলেগ ৰঙৰ, খুব ভাল লাগিছে। গুৱাহাটীত আৰু 12টামান বজাৰ পৰা ইমান টান ৰ'দ হয়, ৰাতি 12টামানতহে আকৌ ঠাণ্ডা হয়। এইবিলাক ইমান ধুনীয়া ধুনীয়া ফুল, বেলেগ বেলেগ টাইপৰ যিবিলাক পাৰ্মানেণ্ট ফুলবোৰো ফুলিছে, কলা শিমলুবিলাকো ভাল লাগিছে। এয়াও বৰ্গেনভেলিয়াই হয়, খুব ভাল লাগিছে। গৈ আছোঁ আৰু বহুত চৰাই মাত শুনা পালোঁ, সেইকাৰণে ভাল লাগিলে। চৰাই মাত, এনেইতো হেৰিবিলাক ৱাটাৰ ফাউণ্টেইনবিলাকতো পানী নাই, ড্ৰাই কৰি ৰাখিছে। অলপ চলপ পানীহে আছে দুই এটা। এয়া এই ঘৰবোৰৰ ডিজাইনবোৰ ইমান ভাল লাগে। কলাক্ষেত্ৰখন ইমান ধুনীয়াকৈ বনাইছিলে, সঁচাকৈ খুবেই ভাল লগাকৈ। চাচোন এই ঘৰবোৰ কি ধুনীয়া ডিজাইনত বনাইছে। নিজৰ যদি এনেকুৱা ঘৰ দুৱাৰ থাকিলে হয়। আৰু অলপ শিলক টাইপৰ আছে ন, ওখ টাইপৰ, টিলা টাইপৰ, সেইকাৰণেই ভাল লাগে। এয়া চাৰিওফালে একপাক ঘূৰিছোঁ আৰু গৰম আছে আৰু, যিহেতু ৰ'দতে গৈছোঁ। মই 3টামান বজাত পাইছোঁগৈ। এয়া চেলফি টেলফি কৰি আছোঁ আৰু 50 টকাটো উচুলো হ'ব লাগিব। আৰু বহিলোঁ অৱশ্যে লাষ্টত গৈ পেলাই, ক'ল্ড ড্ৰিংক এটাও কৰিলোঁ। আৰু চাই থাককচোন বাৰু ভিডিঅ'টো। এয়া দেখিছেনে, একদম নাহৰৰ গছ। গোটেই কলাক্ষেত্ৰখনত বিৰাট নাহৰৰ গছ ৰুইছে। জুবিন গাৰ্গৰ যে সেই অ' নাহৰ খুব ভাল লগা গানটো মনত পৰি যায়। এইফালে এই কলাক্ষেত্ৰৰ ছেক্ৰেটেৰীজনৰ, সচিবজনৰ কোৱাৰ্টাৰ চাগে, খুব ধুনীয়া। এই ৰাইট ছাইডত দেখাই পালে ফটোত। ফটোবোৰ মই দুই এটা গাঁঠি দিম বাৰু, যিবোৰ স্নেপশ্বট লৈছিলোঁ। এয়া বাঁহ গছ আছে চাওক। আৰু এই সৰু ল'ৰা ছোৱালীৰ কাৰণে ৰেলো আছে ওপৰত, এই লাষ্টৰ ফালে দেখা পাব। আৰু কপৌ ফুল কেইবাৰমানো দেখিলোঁ, বহুত দিনৰ আগৰ পৰাই আছে। এই যে আছাম অৰ্কিড, যিটো অসমীয়া কপৌ ফুল, এইয়া অলপ চলপ দুই এটাতে পানী আছে। আগতেতো মাছ আছিলে, সেই ব্ৰিজ এখন আছিল যে, বহুত মাছ আছিলে, ডাঙৰ ডাঙৰ সৰু সৰু, কিন্তু এতিয়া সেইবোৰ নায়েই। পানী সেইটো কৰিব লাগে ব্যৱস্থাটো। ফ্ৰিজবোৰ বহাই গৈছে, কিন্তু ব্যৱস্থা নাই। আৰু চাফ চাফাইটো আৰু হ'ব লাগিছিল। এই হেৰিবিলাক তৎক্ষণাত নেপেলাই নেকি, খুব বেয়া গোন্ধাইছিলে কেণ্টিনৰ ফালে। যিবিলাক ডাষ্টবিনবিলাক, ইমান বেয়া গোন্ধ আহিছে নহয়। এইজোপা ইমান ধুনীয়া পাইন, এই পাইনটো ভাল লাগে। মই শ্বৰ্টত লৈছিলোঁ কাৰণে এনেকৈ আহিলে এই ভিডিঅ'টোত। আৰু এই যে হেৰি গছ, কি কয় এইবিলাক, চোৱাত নে কি যে কয় যে, এইবিলাকো খায়। থেংক ইউ ফৰ ৱাচিং মাই ডিয়াৰ ভিউৱাৰ্ছ।